ओके अभी ओके क्वेश्चन बोलो। ये किसको हवा दे रहा है वैसे? हाँ क्वेश्चन बोलो कि कागज हे राम तुम्हें नहीं चाहिए, तुम बीच में हो ना, तुमको मिलेगा। बात बंद कर छोड़ बेसी लगे है तो सीधा लो ना, सीधा আমি খাওয়া দিছোঁ हम मेरे को खा लेने पहले। क क्वेश्चन क्वेश्चन बोलो फटाफट। ओए क्वेश्चन কৰা আগতে কাম এটা কৰ, মোক ফটাফট কৈ ল বস্তুখিনি দেই, ঠিক আছে? মোক কথা কওঁ ফাৰ্ষ্ট পইণ্ট, আমাৰ কোঅৰ্ডিনেট এক্সেছ কেইডাল নামটো কি আছিলে? हाँ ना 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 वो नहीं पूछ रहा, कोऑर्डिनेट्स नाम नहीं पूछ रहा, कोऑर्डिनेट एक्सिस के नाम কি আছিল? অন কৰি না প্লিজ। অন হৈছে, চলি আছে, ৰিকৰ্ডিং চলি আছে আৰু পজ হৈ থকা নাই না? অঁ ঠিক আছে, মই পজ কৰি দিছোঁ তুমি। অ'কে, কোঅৰ্ডিনেট এক্সিছ কেইডালৰ নামটো কি? এইডালৰ নামটো কি? এইডাল এক্সিছৰ নাম কি? এক্স এক্সিছ অৰ আৰু এটা নাম এক্স কোঅৰ্ডিনেটটো এক্সত কিমান যাওঁ সেইটোক এক্সিছ বুলি কয়। हाँ एक्स ओ, इधर ओ बैठेगा ये एक्स होगा। और इधर কেনেকৈ থাকে? হৰাইজণ্টেল থাকে। ভাৰ্টিকেল থকাৰ নামটো কি? वाई एक्सिस বা y0 y বা y ড্যাশ, ঠিক আছে? এই পইণ্টটো কি বুলি কয়? যোনটো পাৰপেণ্ডিকুলাৰলি দুইডাল এক্সিছে পাৰপেণ্ডিকুলাৰলি য'ত কাটে সেই পইণ্টটো কি বুলি কয়? অৰিজিনৰ কোঅৰ্ডিনেটছ কিমান হয়? 0,0। এক্স এক্সিছত থকা পইণ্টবিলাকৰ কোঅৰ্ডিনেটছ দেখিবলৈ কেনেকুৱা নিচিনা হয়? এক্স কমা, এনেই আমাৰ পইণ্টৰ কোঅৰ্ডিনেটছবিলাক এক্স কমা ৱাই লিখোঁ, কিন্তু এই এক্স এক্সিছত থকা পইণ্টবিলাকৰ স্পেচিয়েল কেৰেক্টাৰ এটা আছে, কি বাৰু? হা সেইকাৰণে কম কোঅৰ্ডিনেটছবোৰ কওক দেখিবলৈ কেনেকুৱা হ'ব? এক্স কমা 0 নিচিনা হ'ব। কেনেকুৱা হ'ব? কাৰণ এক্স এক্সত থকা পইণ্টবিলাকৰ এক্স কোঅৰ্ডিনেট আছে কিন্তু ৱাই কোঅৰ্ডিনেটছ, তেতিয়াহ'লে এক্স এক্সিছত থকা পইণ্টবিলাকৰ কোঅৰ্ডিনেটছ কেনেকুৱা হ'ব? এক্স কমা 0 এইবোৰ হ'ব, এই পইণ্টবোৰৰ কোঅৰ্ডিনেটছ হ'ব আমাৰ এক্স কমা 0, এইফালেও সিফালেও। এতিয়া কওঁ তেতিয়াহ'লে এনেকৈ কওঁচোন বনিজা, ৱাই এক্সিছত থকা পইণ্টবিলাক, ৱাই এক্সিছৰ ওপৰত পৰি থকা পইণ্টবিলাকৰ দ্য পইণ্টছ লাইং অন দ্য এক্সিছ বুলি ক'ব। দ্য পইণ্ট লাইং অন দ্য ৱাই এক্সিছ কি হ'ব? গম পালি, মনত থাকিব। অ'কে, 0, y। মোক কথা এটা কওঁ না, এটা এনেকুৱা পইণ্ট ক যিটো পইণ্ট এক্স এক্সিছতো আছে ৱাই এক্সিছতো আছে। অৰিজিনৰ বাহিৰে ইণ্টাৰেষ্টিং কথা আছে, এটা পইণ্টটো দুইটা এক্সিছত নাই। অৰিজিনটো এনেকুৱা এটা পইণ্ট যিটো এক্স এক্সিছতো আছে, গম পাওঁ? অকণমান পুৰণা কথা সুধিছোঁচোন, এই অৰিজিনৰ মাজত যদি লাইনটো গুচি যায়, লাইনটো ইকুৱেশ্যন দেখিবলৈ কেনেকুৱা হ'ব? এনেই আমি জানো যে এটা লিনিয়াৰ, মোক কচোন প্ৰথম কথা কওঁ, লিনিয়াৰ ইকুৱেশ্যন এটাৰ জেনেৰেল ফৰ্মটো কেনেকুৱা? লিনিয়াৰ ইকুৱেশ্যনটো পুৰা ভাল মান দিয়ে, এইটো কৈছোন না তোৰ দেহ। লিনিয়াৰ ইকুৱেশ্যনটা আকৌ ax² আৰু ax²। লিনিয়াৰৰ মিনিংটো কি আছিলে? লিনিয়াৰ মিনিংটো এইটোৱে আছিল যে এক্সৰ ওপৰত পাৱাৰ কুছ ভি ভেৰিয়েবল কা পাৱাৰ 1 হে, ষ্ট্ৰেইট লাইন না, এইটোতো পেৰাবোলাই হৈ গ'ল। লগালো ax² যেতিয়াই ক'লিতো এনেই গৈ আছিলে এনেকুৱা হ'বলৈ, এনেকুৱা হৈ থাকিলে। যেতিয়া ax² কৰি দিলোঁ, শুনি ax লৈকে ঠিকে আছিলে, স্কুৱাৰ কৰি দিয়ক এনেকুৱা হৈছিল। এতিয়া ক লিনিয়াৰ পেয়াৰহে ওলাইছে, পেয়াৰ নহয়। লিনিয়াৰ ইকুৱেশ্যনটাৰ জেনেৰেল ফৰ্ম এটা ক। এক্সেক্টলি ax + by + c = 0। য'ত যদি আমাৰ চেপ্টাৰটো দিয়া আছে যে লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবল বুলি, তেতিয়া কিন্তু a আৰু b দুইটাই 0 হ'ব নোৱাৰে, ঠিক আছে? এতিয়া কথা দেখোন, যদি 2 ভেৰিয়েবল লাগে আমাক দিয়া, এতিয়া হিচাপ এটা পুৰণা কথাটো সুধিম যে
অৰিজিনৰ মাজেদি যদি লাইনডাল যায় সেই লাইনডালৰ ইকুৱেশ্যনটো এনেকুৱাই হয়, খালি অকণমান মডিফাইড হয়। কি হয় বাৰু? চিটো নাথাকে একজেক্টলি। যদি ax প্লাছ by নিচিনাকৈ থাকে, চিটো যদি নাই পিছফালে, তেতিয়াহ'লে আমাৰ সেই ইকুৱেশ্যনটো বা সেই ইকুৱেশ্যনটোৱে বুজোৱা লাইনডাল অৰিজিনৰ মাজেদি পাছ কৰিব। ঠিক আছে, মানে 2x প্লাছ 3y ইজ ইকুৱেল টু 0 যদি হয়, এই লাইনডাল চিয়'ৰলি আমাক যদি কয় ছল্ভ কৰা 5x মাইনাছ 7y ইজ ইকুৱেল টু 0, এইটা যদি ছল্ভ কৰিবলৈ কৈছে, প্ৰথম কথা ছল্ভ বাৰু কৰি থাকিবি। ইণ্টাৰেষ্টিং কথা, ছল্ভ কৰাৰ আগতেই তহঁতি জানো যে ইয়াতো চি পাৰ্টটো নাই, ইয়াতো দুইডাল লাইনে কাৰ মাজেদি গৈছে। তো ছল্ভ কৰাৰ আগতেই তহঁতি গম পাবি যে এক্সটো 0 ল'ব, উইদাউট ছল্ভিং গম পাই যাবি তহঁতি। গম পাইছ কেনেকৈ তহঁতি জানো? কেলৈ জানো? যে চি পাৰ্টটো নাথাকিলে লাইনডাল অৰিজিনৰ মাজেদি যায়, দুইডালে যদি অৰিজিনৰ মাজেদি যায়, তো দুইটাৰে কাটাকটি কৰা পইণ্টটো ক'ত আছে? অৰিজিনত আছে ন। এতিয়া শুনিবি কথা এটা, এইডাল অৰিজিনৰ মাজেদি যাব নেকি? 2x প্লাছ 3y ইজ ইকুৱেল টু 5 অৰিজিনৰ মাজেদি যাবনে? চি পাৰ্টটো আছেনে নাই? চি পাৰ্ট আছে। 2x প্লাছ 3y মাইনাছ 5 ইজ ইকুৱেল টু 0। এইফালে 0 থাকিব লাগিব ছোৱালী, সেই সৰু সুৰা বস্তুবোৰ ধৰি ধ্যান দিবি। ঠিক আছে, মাইনাছ 5 হয়, তেতিয়া হ'লতো 0 চিটো আছে আমাৰ, তো এইটো অৰিজিনৰ মাজেদি পাছ হৈ নাযায়। ঠিক আছে, লিনিয়াৰ ইকুৱেশ্যন বা লিনিয়াৰ পলিনমিয়েলৰ গ্ৰাফটো হৈছে ষ্ট্ৰেট লাইন, কোৱাড্ৰেটিকৰ হৈছে पैराबोलिक। या तो ऐसा होगा या तो ऐसा होगा। ऐसा कब होगा? जब a2 निगेटिव होगा। ऐसा कब होगा? जब a2 a কি আছিলে হৈ x আগত থকা কোনটো ax স্কয়াৰ প্লাছ bx প্লাছ c। ঠিক আছে, ওকে। এতিয়া আমি এইখিনি এই পইণ্টখিনি হৈ গ'ল যেতিয়া প্ৰথমতে আমাৰ এই চেপ্টাৰটোৰ ফাৰ্ষ্ট ফৰ্মুলাটো হৈছে ডিষ্টেঞ্চ ফ্ৰম দি অৰিজিন ফৰ্মুলা। ডিষ্টেঞ্চ ফ্ৰম দি অৰিজিন ফৰ্মুলাটো পটককৈ কৈ দিয়ে, যদি এটা পইণ্ট পি, এই চেপ্টাৰটো কেলৈ ইউজ কৰে, এই চেপ্টাৰটো বা এই টপিকটোৰ এই কোঅৰ্ডিনেট জ্যামিতিক কনচেপ্টটো কেলৈ ইউজ কৰে মেথছত? ইউজ কৰে কাৰণ যিকোনো এটা বস্তুৰ পজিশ্যন বুজাবলৈ, আৰু পজিশ্যন বুজাবলৈ ইউজ কি কৰে? কোঅৰ্ডিনেটছ ইউজ কৰে। কোঅৰ্ডিনেটছ ক'ৰ পৰা ইউজ কৰে? আমাৰ যে দুডাল এক্সিছ আছে যে, তাহাঁতৰ হেল্পত তাহাঁতৰ কোঅৰ্ডিনেটছ বুলিয়ে। ঠিক আছে, দুডাল এক্সিছ থাকিলে এক্স কমা ৱাই পাম, তিনিডাল এক্সিছ থাকিলে এক্স এক্সিছ ৱাই এক্সিছ জেড এক্সিছ, আমি এক্স কমা ৱাই কমা জেড পাম, আৰু এক্সিছ বহাই দিলে আৰু কিবা কিবি ডাটা পাই যাম। যিমানে এটা বস্তুৰ বিষয়ে ডাটা পাম, সিমানে মই সেই বস্তুটো ক'ত আছে একদম একজেক্ট কৈ দিব পাৰিমনে? সেইকাৰণে 2Dতকৈ 3Dটো বেছি এডভান্স আৰু একুৰেট। ঠিক আছে, এতিয়া চা, আমাৰ যোনটো চেপ্টাৰ আছে এটা 10ৰ 2D জ্যামিতি হয়, 3D জ্যামিতি নহয়, কাৰণ এক্স ৱাই জেড নাই। 11-12 এক্স ৱাই জেড লাগে। ফৰ্মুলা দ্বিতীয় চেম, শুনিবি দেই। এতিয়া কচোন মোক, পি এক্স ৱাই যদি এটা পইণ্ট হয় আৰু এক্স কমা ৱাই তাৰ কোঅৰ্ডিনেটছ হয়, এক্স কোঅৰ্ডিনেট ৱাই কোঅৰ্ডিনেট এপচিছ আৰু অৰ্ডিনেট, তেতিয়াহ'লে অ' পি কি হ'ব? ফটাফট, ডিষ্টেঞ্চ ফ্ৰম দ্য অৰিজিন ফৰ্মুলা, ফটাফট। হা, ডিষ্টেঞ্চ ফৰ্মুলা নহয় এইটো, ডিষ্টেঞ্চ ফ্ৰম দ্য অৰিজিন ফৰ্মুলা। কি হ'ব এইটো? नहीं यार, x2y तो कहाँ दिख रहा है तेरे को? पाइथागोरस थ्योरम मत पड़ा ना, पाइथागोरस थ्योरम मत पड़ा, बताओ ये पाहो जैसा नहीं, ये x है, ये y है, ये ऐसा है, ये निकालना है हमको। ये x है तेरा, ये y है। पाइथागोरस थ्योरम माइनस को पाही ले बाबू ना, ये o है, ये p है, ये हाइपोटेन्यूज है, मान के चल OP निकालना है, पहली बार रूट ओवर डाल देंगे, ये x स्क्वायर आएगा इधर से। पाइथागोरस थ्योरम बेस और परपेंडिकुलर तो ऐड करो ना सब्ट्रैक्ट करो। থিওৰেমটো কি আছিলে? h স্কোৱাৰ ইজ ইকুৱেল টু p স্কোৱাৰ প্লাছ b স্কোৱাৰ। মনত ৰাখিবি দেই, এইটোৱে কিন্তু আমি হৈ ট্ৰিগোনমেট্ৰিৰ আইডেণ্টিটিকেইটা উলিয়াবলৈ ইউজ কৰি আছিলোঁ। ঠিক আছে, কি আছিল আমাৰ? x স্কোৱাৰ প্লাছ y স্কোৱাৰ, হয়নে? অ'কে, ইণ্টাৰেষ্টিং কথা কি জানো? 11-12 যদি পঢ় চায়েন্স কেনেবাকৈ কোনোবা এটা ধৰণৰ এক্স ৱাই জেড পাবি, কি পাবি? এক্স ৱাই অৰিজিনৰ পৰা ডিষ্টেঞ্চ কিমান গম পাওঁ? বাছ এইখন, সেইটোৱে কাম। তো ডিষ্টেঞ্চ ফ্ৰম দ্য অৰিজিন ফৰ্মুলাটো কি হয় আৰু দেখিবলৈ কেনেকুৱা হয়? এক্স এক্সিছ ৱাই এক্সিছ, পি পইণ্ট আছে এক্স কমা ৱাই, ইমান এক্স আহিলোঁ, ইয়াত ৱাই গুচি গ'লোঁ। তো এই অৰিজিনৰ পৰা পিলে এনেকৈ আঁচডাল আঁকি দিলোঁ, এই আঁচডালৰ ডিষ্টেঞ্চটোকে কয় অ' পি, ডিষ্টেঞ্চ ফ্ৰম দ্য অৰিজিন। फॉर्मूला क्या होगा? एक्स स्क्वायर प्लस वाई स्क्वायर। एक्स में जो नंबर निकलेगा वो बिठा देंगे, वाई में जो नंबर होगा वो उसको बिठा के स्क्वायर मार देंगे, ऐड कर देंगे। ठीक है, एक्स स्क्वायर प्लस ओके। OP तो केতিয়াবা निगेटिव ল'ব পাৰে নেকি? OP তো কেতিয়াবা নিগেটিভ ল'ব পাৰে নেকি? কিন্তু কাৰণ আমাৰ প্লাছ ৰুটৰ আগত প্লাছ মাইনাছ আমি লিখোঁ ন, কিন্তু মই OP তো নিগেটিভ লিখিম নে নিলিখোঁ? কাৰণ এইটো এটা কি বুজাইছে? ডিষ্টেঞ্চ। ডিষ্টেঞ্চ কেতিয়াও নিগেটিভত নাই। ঠিক আছে, অ'কে, OP হৈ গ'ল। এতিয়া মোক ফিজিক্সত এটা কথা পাওঁ দেই, 9ত পাইছিল নহতি, ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট। ডিছপ্লেচমেণ্ট 0 হ'ব পাৰে, ডিষ্টেঞ্চ 0 হ'ব। কেলৈ চাচোন, এইটো বস্তু ইয়াৰ পৰা মই ইয়াত নি পেলাই ইয়াত থৈ দিলোঁ। ঠিক আছে, আকৌ ইয়াৰ পৰা আনি পেলাই মই ইয়াত থৈ দিলোঁ।
বস্তুটোৱে ইমানখিনি ডিষ্টেঞ্চ কভাৰ কৰিলেতো, কিন্তু তাক অৰিজিন পজিশ্যনৰ পৰা নিছিলোঁ, অৰিজিন পজিশ্যনটো মই থৈ দিলোঁগৈ। সি ডিছপ্লেচমেণ্ট হোৱা নাই। ডিছপ্লেচমেণ্ট কি কয়, যদি তই জেগাটো চেঞ্জ কৰিছ, এইটো মই ইয়াৰ পৰা নি পেলাই ইয়াত থৈ দিলোঁ, ডিছপ্লেচমেণ্ট হৈছে। মই ইয়াৰ পৰা এইটো এনেকৈ নিছোঁ নে এনেকৈ ঘূৰাই পেলাই তালৈ গৈ কাৰোবাৰ ঘৰলৈ গৈ পেলাই আনি পেলাই ইয়াত থৈ দিলোঁ, সেইটো গম নাপাম ন আমি। তো এই চিধা চিধি হোৱাটো ডিষ্টেঞ্চ কয়, এতিয়া ডিছপ্লেচমেণ্ট কয়। আৰু ঘূৰি পকি যিমানখিনি আহিলোঁ সেইটো ক'ব আমাৰ ডিষ্টেঞ্চ। টোটেল পাথ লেংথটোক কয় ডিষ্টেঞ্চ, আৰু চিধা চিধি অহাটোক কয় ডিছপ্লেচমেণ্ট। সেইকাৰণে ডিছপ্লেচমেণ্টৰ লগত ডাইৰেকশ্যন এটা লাগে, এইপিনে গৈছে বুলি। ডিষ্টেঞ্চৰ লগত ক'ৰ ডাইৰেকশ্যন আহিব আৰু, হয়নে? पाली सारी सुनो ओके सुनो 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 पहला फॉर्मूला हो गया, दूसरा फॉर्मूला बताओ मेरे को। ए एक पॉइंट है x1 y1, बी एक पॉइंट है x2 y2। सीधा अगर ऐसे दे तुमको सीधा एक ही सूझना चाहिए। ओके डिस्टेंस फॉर्मूला ए x1 y1 बी x2 y2 सीधा सीधी की गम भाभी फॉर्मूला को रख के ए बी रूट ओवर गोटे के एकेलगे करे कोनो मिसात पॉइंट जाबी x2 हाँ प्लस y1 ভেৰি গুড। এতিয়া মোক ক যদি ax1 y1 এটা পইণ্ট আছে, bx2 y2 এটা পইণ্ট আছে, সেই তাহাঁতৰ মাজৰ মই লাইনডালক এনেকৈ টানি দিলোঁ, আৰু এইকণতে কিবা বোলে pxy বুলি পইণ্ট এটা আছে, যিটোৱে এই পাৰ্টটোক আমি m বুলি ক'লোঁ আৰু এই পাৰ্টটোক মই n বুলি ক'লোঁ। m:n ৰেচিঅ' m:n ৰেচিঅ'ত ভাগ কৰি দিছে এই লাইনডালক, এই বি লাইনডালক। তেতিয়াহ'লে মোক কচোন এই পি এক্স কমা ৱাই, এই যে এই পইণ্টটো যোনটোৱে ভাগ কৰিছে, তাৰ কোঅৰ্ডিনেটছ উলিওৱা ফৰ্মুলাটো কি আছিলে? প্ৰথমতে তলত ভাব, প্ৰথম তলত ভাব। তলত কি আছে? हिसाब बेटा m प्लस एन, इधर भी m प्लस एन। ऊपर क्या आएगा वो केयरफुली सोचना। स्क्वायर वर्ड तो जिंदगी में है नहीं। mx2 ऐसा x2 और x स्क्वायर में बहुत डिफरेंस है, ठीक है? तो फॉर्मूला तो गा पड़ेगा, गा फॉर्मूला तो mx চাই x1 y1 আছে, x2 y2 আছে, মোৰ চব বেলেগ ইনফৰমেশ্যনো নাই। m আৰু n আছে, তো a 1 2 3 4 5 6 সেই ছটা বস্তু ইউজ কৰি বস্তু উলিয়াব লাগিব। আৰু এই পাৰ্টটো গোটেইটো চাই, এইটো কমা দেখিছনে? তো বেচিকেলি আগফালৰ পাৰ্টটো কাৰ কাৰণে ডেডিকেটেড হৈ আছে? এই পিৰ ভাগৰ এক্স কোঅৰ্ডিনেটটো উলিয়াবলৈ। এই কমাৰ পিছৰ পাৰ্টটো পিৰ ভাগৰ वाई कोऑर्डिनेट उलियाবলৈ डेडिकेट হৈ আছে। तो इसमें y नहीं आएगा, इसमें x नहीं आएगा। ये प्योरली x का फॉर्मूला है, ये प्योरली, ठीक है? तो m पहला वाला रेशियो, दूसरा वाला x कोऑर्डिनेट m हाँ प्लस n पालीवा नसुआ जाए हाँ है जो ये ऑक्सो को मैंने तो n x 1 इसका बताओ भी, डिट्टो सेम ही है, बस x की जगह पे y लिख देना है। m y2 प्लस मन থাকিব বাৰে বাৰে কৈ থাকিলে মন থাকি যাব, ঠিক আছে? অ'কে, এতিয়ালৈকেতো আমি এক্সাৰচাইজটো পোৱাগৈ নাই, এক্সাৰচাইজটো পালে আৰু মন থাকিব চাবি। এইটো হৈ গ'ল, কৰাই আছোঁ কাৰণ কেলৈ এক্সাৰচাইজটো কৰোঁতে যাতে তহঁতৰ এক্সাৰচাইজটো কৰোঁতে মুখস্থ থাকি যায় বস্তুটো। নেক্সটটো চা আমাৰ পি হৈ গ'ল, অঁ এটা মিড পইণ্ট ফৰ্মুলা, ইয়াৰ পাছৰ ফৰ্মুলাটো যদি P2 বোলে এইটো এনেকুৱা এটা পইণ্ট x1 y1 আৰু B এনেকুৱা এটা পইণ্ট x2 y2 কোঅৰ্ডিনেটছ দিয়া আছে, একদম बीच में एक पॉइंट है px, y m:n ৰেচিঅ'ত ভাগ কৰিছে। এইটো m:n বুলি নকওঁ এতিয়া, কাৰণ দুইটা যদি সেমে হয় 1:, কি ফৰ্মুলা বুলি কয়, মিড পইণ্ট ফৰ্মুলা। আৰু সৰি এই ফৰ্মুলাৰ নামটো ক'বলৈ পাহৰি থাকিলোঁ। এই ফৰ্মুলা সেকশ্যন ফৰ্মুলা। কি ফৰ্মুলা? সেকশ্যন কৰি দিছে ন, এইটো সেকশ্যন। অ'কে, এতিয়া মোক কৈছোঁ কথা এটা, এতিয়া pxy ফৰ্মুলাটো কওঁ। এইটোৱে ফৰ্মুলা, ইছকা ছোটা বেটা है বাই 2 আহিব। য়েছ, m আৰু n মানে 1 আৰু 1 আহিব ন, বাই 2 আহি যাব। যদি ৰেচপন্স কৰিব পাৰিছনে? 2 কেলৈ আহিলে? কাৰণ m ও ইয়াত 1, n ও ইয়াত 1। এতিয়া ইয়াৰ ওপৰত কি লিখিম ভাবি পেলাই কওঁ। মানে একজেক্টলি ইয়াত 1 আহিবৰ কাৰণে x2, ইয়াত 1 আহিবৰ কাৰণে x1 হৈ গ'ল ন। x2 প্লাছ x1 হয়, কিন্তু চিজিলকৈ ভালকৈ লিখিবলৈ আমি কি বুলি লিখিব পাৰোঁ? x1 এইপিনে হ'ব অভিয়াছলি, হৈ গ'ল। চেপ্টাৰ খতম নহয়, চিলেবাছ এইখিনি আছে। এতিয়া খালি কথা দেখোন, যোৱা বছৰ ফৰ্মুলাটো এবাৰ ৰিভাইজ কৰি থওঁ। যদি ট্ৰায়েংগল এটা আছে, এইটো a x1 y1, এইটো b x2 y2, এইটো c x3 y3, ঠিক আছে? মোক ট্ৰায়েংগল এ বি চিৰ এৰিয়াটো কওঁ। এৰিয়া অফ ট্ৰায়েংগল এ বি চিৰ ফৰ্মুলাটো কওঁ। প্ৰথমতে হাফটা আহিব, মডুলাছটা আহিব। এতিয়া প্ৰথমতে কি আহিব? x1 ইনটু
x1 ৰ লগত থকা y2 নাচাবি, বাকীকেইটা y চা। y2 माइनस हाँ y2 माइनस y3। अब x1 का काम हो गया, अब x2 आएगा। x2 के बाद कौन सा y आता है? 3 आता है। एग्जैक्टली क्या आता है? y3 माइनस y। हाँ अब लास्ट में बचा है x3, तो x3 खत्म हो गया तो y1 से फिर से आएगा y1 माइनस y2। x1 2 3 2 3 1 3 1 2। It's like 1 2 3 2 3 1 3 1 2 1 2 3 1 2 3 2 3 1 3 1 2। এটা এটা আগবাঢ়ি গৈ আছে, ঠিক আছে? এনেকুৱা আৰু বেছিকেলি ইয়াত দেখিবলৈ এনেকুৱা চা, দেখিবলৈ কি আছে গম পাৱ নাই? এক্স ৱাই ৱাই এক্স ৱাই ৱাই এক্স ৱাই ৱাই, ঠিক আছে? 1 2 3 2 3 1 3 1 2, ठीक है? फॉर्मूला हो गल। एक्सरसाइज क्वेश्चन बता दे, कोपा को बोला ओए राहुल गया बाहर में, क्वेश्चन बोलो। मैं तो बोलूँगा यस। सब लिखना है मतलब साहब प्रथम তিনি পেজমান থিয়ৰি আছে, এই যে পঢ়ুৱা চোৱাৰ কথা কৈছিলোঁ, এনেই চাই পঢ়িবি সেইখিনি। যদি লাগে যে অ'কে আই হেভ টু ৰাইট ইট, লিখিবি লিখিবি, কিন্তু ফৰ্মুলাৰ পৰা আৰম্ভ কৰি এইখিনিয়ে লিখা আছে যিখিনি চলিউশ্যন কৰিছোঁ। মই কৈছোঁ যে তহঁতি যদি ক্লাছ মিছ কৰ, গোটেই কুৱেশ্যনখিনি তাত কৰি থোৱা আছে, তাৰপৰা লিখিব পাৰিবি, লাষ্টলৈ কৰি থোৱা আছে, ঠিক আছে? আৰু ভালকৈ কৰি থোৱা আছে। ইয়াত যদি ৰাফকৈ কৰিছোঁ যদিও তাত ভালকৈ কৰি থোৱা আছে, যদি মিলাই চাবি এবাৰ কেনেকৈ ঠিক আছে, ঠিক আছে, ঠিক আছে? বাই চান্স কথা যদি PDF কুৱেশ্যন এটা কোনোবা এটা ভুল ওলাই যাব পাৰে, তো সেইটো কৈ দিবি যে মোক ছাৰ এইটো ভুলৰ লিখি থোৱা আছে বুলি চাই ল'ব, ঠিক কৰি ল'ব, ঠিক আছে? ओके क्वेश्चन बताओ क्वेश्चन बताओ कौन सा वाला है क्वेश्चन? फाइन। राहुल ने दोस्त की राहुल की कैसे मदद की है ना? कौन क्वेश्चन? रीमा के साथ उसके दोस्त धीरेन और सोमेन आए थे। राहुल ने मदद के लिए अपने दोस्तों का स्वागत किया, बोला पहले हमें काम में लग जाना चाहिए, समझना समझाना होता रहेगा, इस तरह जल्दी ही 6 बाल्टियाँ अंडों से भर गई है। लड़कों ने लगभग 10 चक्कर लगाकर समुद्री कछुओं के अंडे को राहुल के बगीचे में पहुंचा दिया। हाँ सही है ना? तो लिखो कि राहुल के दोस्तों ने लगभग 10 चक्कर लगाकर समुद्री कछुओं के अंडों को राहुल के बगीचे में पहुंचा दिया। राहुल और रोहित, हरे विष्णु क्या क्या पढ़ना पड़ रहा है। ओ फॉर एग्जाम्पल क्वेश्चन को प्लीज अरे सॉल्यूशन है। हाँ इन ए क्लासरूम सॉली था लिख लिखी भी करे गुहा लिखी भी। हाँ इन ए क्लासरूम 4 फ्रेंड्स आर सीटेड एट पॉइंट्स A B C and D। अब बुक से देखो उसमें ना एक टेबल टाइप का दिया होगा, मेरे को बताओ A B C D का कोऑर्डिनेट्स। x যা y যা x যা y যা x যা y যা কিমান 3,4। তহঁতৰ ঠিকে আছে, তহঁতৰ ঠিকে লাগিছে 3,4 নিচিনা লাগিছেনে বস্তুটো? চলক अरे वो तो बाद में करेंगे ना। हाँ प्रथम ठीक है ना 3,4 ভেৰিফাই কৰি দে, ঠিক আছে না?
নেক্সটটো ক ল'ৰা হা 6 ঠিক আছে নেক্সটটো ক 9,4 नेक्स्ट बोलो 6,1 है ना ओके अब क्या करना है बोलो अभी बोलो ये देखिए ये हरी विष्णु बिंदे इधर 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 रे साली अरे ए নহয় জানো এলে যাবলৈ হলে প্ৰথমতে 3 আহিব লাগিব না 4 যাব লাগিব না বুঝলো It's like tu kolu tala da bolile gobe pora kene daw ja Champa and Chameli walk into the class after observing for a few minutes. Champa asked Chameli. Okay, Champa আৰু Chameli দুজনী লগৰ ছোৱালী আছিল তাহাঁতি এই গোটেই ল'ৰা ছোৱালীকেইটা বা যোনে যোন বহি আছে তেওঁলোকৰ পজিশ্যনটো অবজাৰ্ভ কৰিলে অবজাৰ্ভ কৰি পেলাই ক্লাছলৈ আহিলে আৰু দুজনে কিবা এটা কৈছে কনক্লুজন কচোন Don't you think ABCD is a square? Okay. Chameli disagrees. Using distance formula, find which of them is correct. Okay, মানে স্কয়াৰ বুলি কোনে ক'লে চাম্পাই ক'লে চামেলিয়ে ক'লে Champa asked Chameli. হ্যাঁ কি বুলি ক'লে Don't you think ABCD? ওকে চাম্পাৰ মতে এবিসিডি যোনটো পজিশ্যনত বহি আছে সেইটো এটা স্কয়াৰ হয় হয়নে চামেলিয়ে কৈছে নহয় বুলি এতিয়া আমি উলিয়াব লাগে যে চাম্পা কাৰেক্ট নে চামেলি কাৰেক্ট ঠিক আছে শুনো 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 ঐ প্ৰথমতে চাই ল এইটো এনেকৈ আছে মানে এবিসিডি পজিশ্যনটো কাইণ্ড অফ এনেকৈ আছে হয়নে আমি এনেকুৱাকৈ স্কয়াৰ জেনেৰেলি নাগো হয়নে থাকিব পাৰেতো এনেকৈ অৰিয়েণ্টেশ্যনটো ঠিক আছে শুনি ল কথা এটা স্কয়াৰ হোৱাৰ মেইন প্ৰপাৰ্টিটো কি প্ৰথম কথা গোটেই চাৰিটা ছাইড তো এইটো এইটো ইয়াত আছে জানো এ ইয়াত কি আছিলে ইয়াত ক'বা চি থাকিব তেতিয়াহ'লে চি ঠিক আছেনে তো মানে এটা স্কোৱাৰৰ চাৰিটা ছাইড ইকুৱেল হ'ব লাগে তো আমি এ বি ডিষ্টেঞ্চো উলিয়াব লাগিব বি চি ডিষ্টেঞ্চো উলিয়াব লাগিব চি ডি ডিষ্টেঞ্চো উলিয়াব লাগিব ডি এ ডিষ্টেঞ্চো উলিয়াব গোটেইকেইটা যদি ইকুৱেল হৈ যায় তभी हम স্কোয়াৰ नहीं बोल सकते তেতিয়া আমি স্কোয়াৰ নে ৰম্বাছ চিয়'ৰ নহওঁ কাৰণ স্কোয়াৰৰ চাৰিটা ছাইডো একেই ৰম্বাছৰ চাৰিটা ছাইডো স্কোয়াৰ আৰু ৰম্বাছৰ এটা ডিষ্টিংগুইশেবল প্ৰপাৰ্টি আছে কি জানো ইটছ লাইক এইটো যদি স্কোয়াৰ হয় এইটো কাইণ্ড যদি স্কোয়াৰ হয় স্কোয়াৰ নিচিনা অঁ নাই কেনেকৈ 90 ডিগ্ৰী হ'ব লাগিব ভাত কেনেকৈ 90 डिग्री इधर तक आएगा ये बन गया हमारा स्क्वायर और रोम्बस है ये इफ यू सी और ऑब्जर्व वेल 90 रोम्बासर কোনো ক্ৰাইটেৰিয়া নাই 90 হোৱাৰ ঠিক আছে যদি ভালকৈ অবজাৰ্ভ কৰিছ স্কোয়াৰৰ যি দুডাল ডায়াগোনাল ওলাব ন তাহা দুডালৰ লেংথটো অলমোষ্ট কি সেম একেই সেম হয় কি হয় সেম কিন্তু ৰম্বাছৰ এডাল ডায়াগোনেল আনডাল ডায়াগোনেলতকৈ সৰু হয় ইটছ লাইক স্কোয়াৰটো চিপকু চেপেটা মাৰি দিলে যিটো বনিব সেইটো ৰম্বাছ তাৰমানে তো ৰম্বাছৰ দুডাল ডায়াগোনেল এইডাল এই জিজাছ খ্ৰাইষ্টৰ ক্ৰছটো নিচিনা তাৰমানে খালি ক্ৰছটোৰে এণ্ডটো অকণ আগত লৈ গৈছে আৰু এনেকৈ ঠিক আছে বেচিকেলি ৰম্বাছৰ ডায়াগোনেলকেইডালৰ লেংথটো একেই স্কোয়াৰৰ একেই এতিয়া আমি শুনিবি এইটো স্কোয়াৰ প্ৰুফ কৰিবৰ কাৰণে প্ৰথম কাম কি কৰিব লাগিব চাৰিটা ছাইড ইকুৱেল কৰি ল'ব লাগিব এ বি বি চি চি ডি দিয়ে যদি ইকুৱেল হয় আমাৰ এটা হোপ আহে যে কি স্কোয়াৰ হ'ব পাৰে দেই লাষ্ট একদম কনফাৰ্মেশ্যনটো কোনে দিয়ে ডায়াগোনেলকেইটালে কোনে দিয়ে ইয়াত ডায়াগোনেলকেইটাৰ নামকেইটা কি হ'ব চানা এ চি আৰু মানে আমি ইয়াত ছবাৰ ডিষ্টেঞ্চৰ ফৰ্মুলা উলিয়াব লাগিব এ বি বি চি চি ডি ডি এ আৰু এ চি আৰু বি ডি প্ৰথমতে এ বি বি চি চি ডি ডি এ যদি ইকুৱেল হৈ যায় আমি গম পাম যে ইয়াতো স্কোয়াৰ হ'ব ইয়াতো ৰম্বাছ হ'ব তাৰপিছত যদি এ চি আৰু বি ডি উলিওৱাৰ পাছত সেইকেইটাও যদি ইকুৱেল হৈ যায় আমি ক'ম অ'কে ডায়াগোনেলকেইটালো কি হৈ গ'ল ইকুৱেল হৈ গ'ল ই ৰম্বাছ নহয় এতিয়া আৰু ই তেতিয়া গম পাই যাম যে চামেলি কাৰেক্ট নে চাম্পা কাৰেক্ট ঠিক আছে এতিয়া আমাক ডিষ্টেঞ্চ ফৰ্মুলা লাগে ইউজ কৰিব ঠিক আছে তো স্কোয়াৰৰ ছাইডৰ লেংথ আৰু ডায়াগোনেল উলিয়াবলৈ এই ডিষ্টেঞ্চ ফৰ্মুলা আমি ইউজ কৰিছোঁ মোক পটাপট কৈ যা ধৰক পেন লিখোঁ যদি পটাপট লিখিবলৈ আৰম্ভ কৰি দে মোক পটাপট কৈ যা খালি এ বি কৈ যা পটাপট কৈ যা এ বি এইকেইটা ক ডিষ্টেঞ্চ ফৰ্মুলা মতে ক লিখি ল'বি দে ওপৰত বাই ডিষ্টেঞ্চ ফৰ্মুলা কৈ দে 6 - 3 হোল স্কোয়াৰ প্লাছ এটা কোড নিজে 3 স্কোয়াৰ প্লাছ 3 স্কোয়াৰ মানে আনচাৰ পালোঁ আমি 9 + 9 আনচাৰ পালোঁ আমি 2 × 9 আনচাৰ পালোঁ আমি 3√2 ইউনিটছ এ বি হৈ গ'ল বি চি হোপফুলি পাৰিবি যেন লাগিছে বাকীকেইটা সেইকাৰণে মই নিজে পটাপট কৰি গৈছোঁ তহঁতে যদি ক'ৰবাত যদি খেলি মেলি পাওঁ যে কি কৰিলে বুজি পোৱা নাই মোক কৈ দিবি কাৰণ ছাবট্ৰেক্ট কৰি পেলাই হোল স্কোয়াৰ কৰি দিব লাগে আৰু 9/6 স্কোয়াৰ গ'ল থাকিলে 3 কোনটো ফৰ্মুলা ইউজ হৈছে x2 - x1 হোল স্কোয়াৰ প্লাছ y2 - y1 মনত থাকিবনে কি ফৰ্মুলা বুলি কয় সেই ফৰ্মুলাটো
কি ফৰ্মুলা কৰিব পাইছ না কি ফৰ্মুলা কৈ এইটোক কোনটো ফৰ্মুলা ইউজ কৰি আছোঁ আমি কোঅৰ্ডিনেট জিঅ'মেট্ৰি ফাৰ্ষ্ট ফৰ্মুলা আছিলে ডিষ্টেঞ্চ ফ্ৰম দ্য অৰিজিন ফৰ্মুলা অ' পি যোনটো উলিয়াই ৰুট অভাৰ এক্স স্কুৱাৰ প্লাছ ৱাই স্কুৱাৰ ছেকেণ্ড ফৰ্মুলাটো হৈছে আমাৰ ডিষ্টেঞ্চ বিটুইন টু পইণ্টছ ফৰ্মুলাটো কি আছিলে ছেকেণ্ড পইণ্টটোৰ পৰা আগৰ পইণ্টটো এক্স কোৰ্ডে মাইনাছ কৰ তো ৰুট অভাৰ প্ৰথমতে আহিব তাৰপিছত কি লিখিম আমি ভিতৰত ফৰ্মুলাটো কওঁ x2 মাইনাছ এইটো এ পইণ্ট এইটো বি পইণ্ট এইটো x1 y1 এইটো xy2 এই পইণ্টটো কোঅৰ্ডিনেটছ কিমান ক'লোঁ x1 কমা x1 কমা y1 এইটো এই পইণ্টটো কোঅৰ্ডিনেটছটো কিমান x2 কমা তো এই দুটাৰ মাজৰ ডিষ্টেঞ্চটো কেনেকৈ উলিয়াবি ৰুট অভাৰ প্ৰথমটো আহিব এক্সৰ পাৰ্টটো x2 মাইনাছ x1 হোল স্কুৱেৰ y2 মাইনাছ হোল স্কুৱেৰ ফাৰ্ষ্টৰ ছেকেণ্ডৰ এক্স কোঅৰ্ডিনেট হ'ব ফাৰ্ষ্টৰ এক্স কোঅৰ্ডিনেটটো মাইনাছ কৰি পেলাই হোল স্কুৱেৰ কৰি দিলোঁ প্লাছ ছেকেণ্ডৰ ৱাই কোঅৰ্ডিনেট হ'ব ফাৰ্ষ্টৰ ৱাই কোঅৰ্ডিনেট মাইনাছ কৰি পেলাই হোল স্কুৱেৰ ঠিক আছে কৰোঁ 4 minus 7 is minus 3 whole square. It means 9 plus 9. Again, আহিব আমাৰ 2 into 9. Answer is 3 root 2. কিবা কৈছিলি তই নিলিখ নি হা হা লিখিবি ওকে अभी मेरे को बोलो था खरी अनन्या तो चलो यार गाइस थले मुझे डिक्टेट कर जा सीडी किमान होगा रूट ओवर 6 minus 9 square তাৰপিছত 1 minus whole square স্কুৱেৰ নহয় হোল স্কুৱেৰ কৰিবি দেই চি ডি হৈ গ'ল ডি এ লাগে ডি এ ক পটককৈ ক ডি এ ক প্লাছ জ্যোতিষ্ণা গম পাইছনে ৰেশ্মা গম পাইছনে বিভাসনা গম পাইছনে চা ডি এ কথা কৈছে ন ছেকেণ্ডত কোন আছে তো এৰ কোঅৰ্ডিনেটছকেইটাৰ পৰা ডি কোঅৰ্ডিনেটছ মাইনাছ কৰিব লাগিব এ কোঅৰ্ডিনেটছ আছে না 3 আৰু 4 আছে ইয়াত 6 আৰু 1 আছে প্ৰথমতে 3 ৰ পৰা 6 মাইনাছ কৰি পেলাই হোল স্কুৱেৰ কৰিলোঁ প্লাছ দিলোঁ 4 ৰ পৰা মাইনাছ কৰি পেলাই হোল স্কুৱেৰ দিলোঁ 3 minus 6 কিমান হ'ব ছোৱালী কচোন 3 minus 6 কিমান হ'ব কিয় 3 minus 6 কিমান হ'ব ভাবি থাক 6 minus 3 কিমান হ'ব 6 minus 3 কি হয় তো 3 minus 6 কি হ'ব নো opposite sign so we subtract 6 over 3 subtract कर 3 हो लेकिन डांगोर का क्या है हाँ -3 होल स्क्वायर ये बोलो अभी ऑब्वियस ना গম পাইছনে টান টান বস্তু ভাবি ভাবি টিকিলে বস্তু পাহৰি যাব বুলি 4 - 1 কিমান হ'ব ভাবিছে ছাৰে 4 - 1 তেতিয়াহ'লে এইটো নাজানা বুলি ধৰি লওঁ মই 4 - 1 ডাঙৰ ডাঙৰ প্লাছ চাইন আছে হা আৰু এইটো সৰুৰ পৰা শিকি আহিছোঁ 4 - 1 3 হয় বুলি অপজিট চাইন উই সাবট্ৰেক্ট 4 পৰা 1 আমি মানে কেছটো কি হৈ যায় নৰ্মেল সাবট্ৰেকশ্যন শিকি থাকোঁ ইণ্টিজাৰৰ মাজত ঘুচি যায় কাৰণে কাপ পাজল লাগি যায় আমাৰ 4 লগত পজিটিভ 1 লগত নিগেটিভ 4 পৰা 1 সাবট্ৰেক্ট কৰি পেলাই 3 ডাঙৰ লগত কি চাইন সেইকাৰণে প্লাছ মানে ইনিয়ে সাবট্ৰেকশ্যন ঠিকে থাকে যেতিয়া ইণ্টিজাৰটো পাই যাওঁ মোৰটো বেয়া হৈ যায় কিনো কেলে হ'ল বা এতিয়া মানে নৰ্মেল কুৱেশ্যনটো ডাউট লাগি যায় কি বা পালোঁ 3√2 units okay এটা এসি ক 9 minus 3 whole square plus 4 minus 4 whole square हाँ बोल बताओ यूनिट ठीक है बीडी को बराबर 6 minus 6 whole square 7 minus बीडी 1 minus 7 whole square हाँ केयरफुल सेकंड बार को दिग्दार नहीं फिर भी 0 square plus minus 6 square तो बेसिकली 36 से लगा ना तो की हो गल हियर AB is equal to BC is equal to CD is equal to DA all is equal to 3√2 units and diagonals AC is equal to BD is equal to 6 units
a quadrilateral whose four sides are equal and two diagonals are equal, it is a square. It is a square. So Champa was correct. Champa isba was ye is লিখে দিলো ঠিক আছে Champa was correct but she is not now. पाथ के अनुसार ऑलिव रिडले का परिचय दीजिए. ये है ना ऑलिव रिडले कौन? Oh, thank you. लिख लो ये ऑलिव रिडले सूर्यास्त के तट पर बहुत ही कम समय से आते. हाँ तो नहीं एग्जैक्टली लिखो ना और तुम किन सब ऐसे समझते कुछ होगा रास्ते में दिन के लिख पाए. এইটো বনাই দিব লাগিব এনেকৈ লিখাই দিব নোৱাৰিটো ঠিক আছে এক ছেকেণ্ড অকণমান দেই কৈছোঁ এক মিনিট ঠিক আছে হ'ল নে এইটো হ'ল নে এইটো ছোৱালী কিন্তু ক'ত পালিগৈ লাষ্টৰ লাইন বিপাশনা ক'ত চাওঁ হা লিখিবি আগতে হৈ গ'ল যদি নেক্সটলৈ যাওঁ নেক্সটটো কি আছে কুৱেশ্যন পঢ়ো পটাপট পঢ়ো ডিটো সেম কুৱেশ্যন ঠিক আছে চাৰিটা साइड उलिया দুটা डायगोनल उलिया जो बनेगा टाइप ठीक है हाँ स्किप नहीं मारना है करना है खाली तहति निलिखो दिन लिखिबि घर लिखिबि हाँ लिखिबि खाली घर निलिखा नाথাকিবি कारण दिगदार हो और घर निजे प्रेक्टिस करबि ना ओए चाइ जा खाली এটা নিলিখিল নাই কুৱেশ্যনটো কি নম্বৰ মোৰ দেওবাৰে খালি নহ'লে বহি লাগিব দেই কিটা গুটি হ'ব লাগিব দেওবাৰে বহি লাগিব কিন্তু আই থিংক দেওবাৰে ক্লাছটো ল'ম সন্দাই দেওবাৰে থাকা কেতিয়া আছে মন্দাই লাগিব তেতিয়াহ'লে মোক কি साइंस का कुछ दिया ही नहीं है ना ये चैप्टर जीवन के लिए कॉर्स होता है ठीक है ना डी में ओए काइंड लिखा है एक्चुअली लिखा कुछ नहीं लिखा है ओ सॉरी पहला बोल हाँ पॉइंट बोल -1 -2 है ओ 1,2 ओके -3, अब এইটো আছে ন ক'ত আছে 1,0 -1 -2 1,0 -1 2 -3 হয় না अभी फटाफट চাই যা মানে চাই যা ঠিকে আছে নে ক'বা যদি চা মোৰ মই কৰাটো অবজাৰ্ভ কৰি যা বাইছে যদি ক'বাত বা লেগ মাৰিব ভুল কৰিলো সেইটো মোক খুৰাই দিবি ঠিক আছে অবজাৰ্ভ কৰি যা খালি অবজাৰ্ভ কৰি লোৰা চাই যা দে প্লিজ 1 2 3 4 सा बी पाओ 1 अच्छा 1 -1 ठीक है लिखे सा ठीक है लिखे 1 -1 ठीक है लिखे 0 -2 का होल स्क्वायर अब देखो 1 -1 में तो 1 + 1 हो जाएगा और ये हो जाएगा +2 का होल स्क्वायर ये होगा तेरा 2 का स्क्वायर माने 4 ये 2 का स्क्वायर 4 आंसर होबो 2 × 4 दैट मींस आंसर होबो 2√2 यूनिट्स ठीक है ए बी हो गल बीसी उलियास ने पटापट बीसी किमान बीसी -1 होल स्क्वायर +2 - 0 है ना 2 - 0 होल स्क्वायर दैट मीन्स कि होबो -2 होबो ने एतो -2 का होल स्क्वायर और 2 स्क्वायर दैट मीन्स आको 4 प्लस देखिस ना 4 + 4 बोली आको माने कि 2√2 ओलाबो ने
অ'কে দুটা ছাইড ছেইম পাই গ'লোঁ বাকীটো চাওঁ এতিয়া ফটাফট বাকীটো চাওঁ কি আছে ফটাফট চি ডি উলিয়াওঁ এতিয়া চি ডি কিমান হ'ব কৈছোঁ ফটাফট -3 -1 হোল স্কুৱেৰ প্লাছ 0 -2 কা হ'ল ইয়াত মই পাম -3 পাম +1 হোল স্কুৱেৰ আৰু এইটো -2 কা হ'ল মানে এইটো হ'ব -2 হোল স্কুৱেৰ আৰু এইটো হ'ব 4 মানে 4 প্লাছ বেচিকেলি 2 ৰুট ইউনিটছ মানে তিনিটা ছাইড ইকুৱেল ওলাই গ'ল এতিয়া আহিব ডি এ মানে কিমান হ'ব ৰুট অভাৰ এটা দিলোঁ মই এৰ পৰা ডিটো মাইনাছ কৰিম এ মানে আছে -1 -3 হোল স্কুৱেৰ -2 -0 হয়নে -1 + 3 হোল স্কুৱেৰ আৰু এইটো -2 হোল স্কুৱেৰ আমাৰ এইটো আহিব 2 + 2 কা হোল স্কুৱেৰ এইটো 4 আহি যাব মানে আকৌ 4 + 4 আহিলে আমি আনচাৰ পাম 2√2 ইউনিটছ মই এই 4 + 4 পৰা ডাইৰেক্ট 2 কেলৈ লিখিছোঁ কাৰণ এবাৰ লিখি পেলাই পালোঁ যে আৰু সেইকাৰণে তহঁতক বুজাইছোঁহে সেইকাৰণে লিখা নাই ঠিক আছে অ'কে চাৰিটা ছাইড উলিয়াই গ'লোঁ চাৰিটা ছাইড ইকুৱেল হৈ গ'ল মানে ই কি হোৱাৰ পচিবিলিটি আছে তেতিয়াহ'লে ফটাফট ক চাৰিটা ছাইড ইকুৱেল হৈ গ'ল তো কি বস্তু ৰম্বাছ হ'ব পাৰে নহ'লে অঁ আকৌ এবাৰ কৈ দিছোঁ চাৰিটা ছাইড যদি ইকুৱেল হৈ যায় কোৱাড্ৰিলেটাৰেল এটাৰ সি কি হোৱাৰ পচিবিলিটি ৰাখে ৰম্বাছ নহ'লে জাষ্ট খালি ডিফাৰেঞ্চিয়েটিং ফেক্টৰটো কোনটো হৈ যায় তাহাঁতৰ ডায়েগনেলকেইটা যদি ডায়েগনেলকেইডাল ইকুৱেল হৈ যায় আফটাৰ হেভিং অল 4 ছাইড ছেইম ডায়েগনেলকেইডাল যদি ইকুৱেল হৈ যায় ইটছ এ স্কুৱেৰ ডায়েগনেলকেইটা বেলেগ বেলেগ হ'লে ইটছ আ ৰম্বাছ ইজ এ চেপেটা স্কুৱেৰ এ চি স্কুৱেৰ ক'ব এ চি পৰা মাইনাছ কৰিব লাগিব -1 माइनस ओके 0 ही निकलेगा उसके बाद क्या है 2 माइनस 2 का होल स्क्वायर तो क्या निकलेगा हमारे पास इधर तो -1 + 1 निकल जाएगा होल स्क्वायर इधर तो 2 + 2 का होल स्क्वायर निकल जाएगा ये होगा 0 स्क्वायर + 4 स्क्वायर आंसर हो जाएगा 16 ये आंसर क्या आया 4 यूनिट्स बी डी निकालो तो -3 -1 होल स्क्वायर 0 - 0 का होल स्क्वायर ऑब्वियसली दिस विल बी द -4 का होल स्क्वायर which will be 6 √16 आंसर विल बी 4 यूनिट्स तो 4 यूनिट्स হয় নে as AB = BC = CD = DA and diagonals AC = BD = 4 ইউনিটস কি হয় এইটো এটা ইলিজা আগত চম্পা নিচাৰ বস্তুটো পালনে চাৰিটা ইকুৱেল হৈ গ'ল আৰু ডায়েগনেল ইকুৱেল এই লাইনটো লিখিবি দেই ইনে কোৱাড্ৰিলেটাৰেল অল 4 সাইডস আৰ ইফ অল 4 সাইডস আৰ ইকুৱেল এণ্ড ডায়েগনেলস আৰ ইকুৱেল দেন ইট ইজ আ স্কুৱেৰ চ' আমি লিখিম যে এ বি চি ডি ইজ আ স্কুৱেৰ বা কিতাপতো এ বি চি ডি বুলি দিয়া নাছিলে আমি লিখিম যে দ্য গিভেন পইণ্টছ ফৰ্ম আ দ্য সেম ডিটো বুলি সেম লিখি ল'বি সেম ডিটো দ্য গিভেন পইণ্টছ ফৰ্মছ আ স্কুৱেৰ নেক্সট কুৱেশ্যন লে ফটাফট নোৱাৰো দিওঁ নে বুজি পালি চাগে হোপফুলি ছোৱালী ক'ৰবাত লাগি থৈছোঁ কবি দে গোসাই নোৱাৰি মানে ক'ৰবাত যদি খেলি মেলি লাগে কিবা যদি কেলে কৰিলোঁ বুজি নাপাওঁ চাই যা প্লিজ বিভাসনে গম পাইছ ছোৱালী ঐ শুনিছনে অঁ ইনে ভককৈ পালোঁ বুলি কৈ থৈ দিবি তই বুজি পালি নাই অঁ ভাল 6 और 2 নে কি তই এইটো বুজি পোৱা নহয় নে কচুৱে আণ্ডা কেঁচে দিয়ে অ'কে
এপ্ৰিচিয়েট পেহলা বাৰ আছিলে কুৱেশ্যনটোত যে উই হেভ আ পইণ্ট অন দ্য এক্স এক্সিছ সেইকাৰণে পি এক্স কমা তাৰপিছত কি কৈছে ইট ইজ ইকুইডিষ্টেণ্ট ফ্ৰম টু ডিফাৰেণ্ট পইণ্টছ A2 এণ্ড A2 এটা নাম A দিলোঁ এটা নাম ইকুইডিষ্টেঞ্চ মানে কি ইয়াৰ পৰা যিমান ইয়াৰ পৰা মানে পি পইণ্টটো ঐ ল'ৰা মিড পইণ্ট বুলি ক'ব নোৱাৰি কেলৈ কওঁনে ইয়াতো পি পইণ্ট আছে হয়নে এ পইণ্টটো ইয়াত বি পইণ্ট ইয়াত থাকিব এইটো হয় মিড পইণ্ট হৈ যাব মিড পইণ্ট ছেইম লাইনতে ক'ব পাৰি তো ইকুইডিষ্টেঞ্চ মানে এই পি পইণ্টটো যোনটো এক্স কমা 0 এৰ পৰা যিমান ডিষ্টেঞ্চত বিৰ পৰাও ঠিক আছে মানে কি এ পি ডিষ্টেঞ্চটো যিমান বি পি ডিষ্টেঞ্চটো মানে কি ফৰ্মুলা লগাম আমি ডিষ্টেঞ্চ কৰি আছোঁ যেতিয়া হেন্স কি লিখিম জানো এ পি ইজ ইকুৱেল টু বি পি ডাইৰেক্ট বহাম ৰুট অভাৰ মোক এতিয়া এ পিৰ কাৰণে ফৰ্মুলাটো কওক এ পিটো ক দেই এ পি পি পৰা এ মাইনাছ কৰিব লাগিব ক এক্স মাইনাছ চাই লয় পি মানে আছিলে এক্স কমা 0 এ মানে আছিলে 2 কমা মাইনাছ 5 বি মানে আছিলে মাইনাছ 2 কমা 9 পি মানে এক্স কমা 0 ক এটা এক্স মাইনাছ 2 হোল স্কুৱেৰ প্লাছ 0 মাইনাছ 5 হোল স্কুৱেৰ ইজ ইকুৱেল টু বি পিটো ক পটাপট x minus minus whole plus 0 minus whole square এটা মন কৰচোন কথা এটা ওপৰত কি পাম চাবি দেই ইয়াত x minus 2 का whole square plus positive 5 ৰ whole square মানে কিমান মানে minus মানে positive 5 হ'ব হয়নে basically 25 exactly ইয়াত কিমান হ'ব কোৱা না x plus 2 ৰ whole square এপিনে কি হ'ব 81 এটা মন কৰিবচোন কথা এটা দেই চাবি এ স্কুৱেৰিং বোথ চাইড যদি কৰি দিওঁ এইটো কি হ'ব ৰুট অভাৰ এক্স মাইনাছ 2 কা হোল স্কুৱাৰ প্লাছ 25 হোল স্কুৱেৰ ইয়াত আহিব এক্স প্লাছ 2 হোল স্কুৱাৰ 81 হোল স্কুৱাৰ হ'লনে স্কুৱেৰ ৰুটটোৱে ৰুটকেইটা কি হৈ যাব ভাত খাই যাব এতিয়া কৈছিলোঁ আমি ৰুট 2 प्रूफ इरेशनल বুলি हाँ तो ये क्या होएगा हमारे पास x माइनस 2 का होल स्क्वायर प्लस 25 ये होएगा x प्लस 2 का होल स्क्वायर प्लस 81 এটা যদি মই আমি হেৰি কৰি দিওঁ তোৰ মই ব্ৰেক কৰি দিওঁ গোটেই টাৰ্মছবোৰ যদি ব্ৰেক কৰি দিওঁ কি পাম চা নাই এইটো a মাইনাছ বি ফৰ্মুলা লাগি আছে a প্লাছ বি হোল স্কুৱাৰ ফৰ্মুলা লাগি আছে x মাইনাছ 2 হোল স্কুৱাৰ কিমান হ'ব কোৱা না x স্কুৱাৰ মাইনাছ 2 ইনটু x ইনটু 2 প্লাছ 2 স্কুৱাৰ প্লাছ 25 গম পাইলে কোনটো ফৰ্মুলা লগালোঁ বিবেচনা কৰচোন কোনটো ফৰ্মুলা লগালোঁ এইটো মই x minus 2 সেইটো কি ফৰ্মুলা লগালোঁ মই x minus 2 হোল স্কুৱাৰ মানে কোনটো ফৰ্মুলা লগালোঁ মই কোনটো आइडेंटिटी लगा लो अलजेब्रा याद करो याद नहीं करने से नहीं होगा और नहीं हो रहा है तो a माइनस बी होल स्क्वायर लगाया क्या लगाया माइनस बी होल स्क्वायर मनोज से a माइनस बी होल स्क्वायर फॉर्मूला जुडिशना मनोज से a माइनस बी होल स्क्वायर फॉर्मूला a माइनस बी होल स्क्वायर एटलिस्ट ट्राई तो करो विपासना ट्राई तो कर चाली हरे ट्राई कर पारिबि नी ट्राई कर मनोज से हाँ नकरो केले तेতিয়াহ'লে तो a प्लस बी होल स्क्वायर किमान হ'ব আৰু a প্লাছ বি ইনটু a মাইনাছ বি মানে কি আছিলে ইনটু a টু কোনা নাই a প্লাছ বি ইনটু a মাইনাছ বি জানো নে তো কোন জানো हाँ भाई तो a स्क्वायर माइनस b स्क्वायर फॉर्मूला ওই ৰেচনেলাইজিং দ্য ডিনোমিনেটৰ লাগিছিল যে আৰু আমি ট্ৰিগোনোমেট্ৰি তলত লগাই ফুৰিছে সবতে sec থিটা প্লাস tan থিটা sec থিটা মাইনাস tan থিটা কৰি দিছে तो ক'ত ডাউট লাগিলে ঐ ছোৱালী এ ओ सॉरी sec minus tan sec minus sec theta plus tan sec theta minus tan theta a square minus b square ন যদি ইয়াত sin plus cos থাকে sin minus cos লগাই দিওঁ ন আমি সেইটো অঁ কি কৈছিলি sec theta plus tan theta into sec theta minus tan sec theta minus tan a cube plus b cube ফৰ্মুলাটো আছিলে a minus b a square plus ab plus b square আৰু যদি a cube plus b cube খুধ হয় a plus b a square plus a square minus ab plus b square याद रखना होगा है
संरक्षक की समिति को आर्यभट्ट के बारे में सूचित ये लाइन ले डायरेक्ट क्वेश्चन डायरेक्ट आंसर নাই हो रहा है यार रो मैं চাইছো ঠিক আছে মই ধৰিব পৰা নাই কেনেকৈ খাব লাগে 3 নম্বৰ क्वेश्चन 3 মাৰ্কছ হে নিজে লিখিব এইকেইটা মই লিখাই দিছোঁ দেই জাষ্ট এক ছেকেণ্ড ঐ ঐ খতম হোৱা নাই এপিনে চাই এইটো ক আধা হৈ আছে ক পটক ক ইয়াৰখিনি এইখিনি ক না x স্কোয়ার মাইনাস কেলে আহিব x plus 2 whole square minus কোন দিনাখনি আহিব a plus b whole square ৰেশমা ফৰ্মুলা কোন ন প্ৰথম কথা আছে ইয়াত এটো কি আছে ভিতৰত যদি প্লাস আছে এক্সপান্ড কৰে মাইনাস থাকিলে ইয়াত মাইনাস প্লাস দুইটা হোৱাৰ চান্স থাকে ইয়াত আছে পিওরলি প্লাস एक्सपांड करले काहेगा माइनस आइबो क क क क स्टार्ट कर यस रेशमा अफसर की लिखिम अफसर हां एटिया किबारा कैंसिल जानी एपिने एपिने की जाय x स्क्वायर काटि गल होयने ए 2 स्क्वायर ইয়াত থাকিলে -4x + 20 হিপিনে থাকিলে পজিটিভ 4x + 80 বস্তুটা যদি মন কৰিছো -4x ইয়াত মানে কি হল বুজি পালি ওকে -4x আছে এই 4x ইফালে আহিলে আকৌ -4x হৈ যাব 81 টা আছে 25 ইফালে গুচি গলে -20 इतने हो गया -8x ये होएगा 11 से 5 गया रह गया 6 8 नहीं रहेगा 7 से 2 गया रह गया 5 क्या हो गया x इज इक्वल टू 56 डिवाइडेड बाय -8 है 56 को किमान टाइम जायो यार खाली आंसर কি লব हां x to किमान পালো - x to কোড আছিল ইয়াৰ আছিল হয় না hence px, 0 is equal to -7, that's your answer. The -7, 0 is the point which is equidistant from ये and ये क्या ओके कम पाली केस तो x टू লাই গল মানে এই পয়েন্টৰ কোঅৰ্ডিনেটস টো ওলাই মানে আমাৰ আনসাৰ টো ওলাই নেক্সট কোশ্চেন করো Find the values of y for which the distance between the points p 2, -3 and q 10, y is 10 units. हाँ ओके ना क्वेश्चन से 8 ओके हाँ भाग छुट्टी हो एक छुट्टी हम पढ़ाई में ब्रेक नहीं होता एक मेट्रिक दिबी एने खत्म कर ब्रेक गुचि क ना यार पास एक खत्म कर लो क्वेश्चन बोलो बराबर हाँ হওক না কি আছে কোশ্চেন কোশ্চেনটো ভালকে দুবাৰ তিনিবাৰ পাঁচবাৰ চাৰিবাৰ সাতবাৰ আঠবাৰ পঢ়িলে যাতে কোশ্চেনটো ক্লিয়াৰ হৈ যায় মাথাত সোমায় ফাইণ্ড দ্য ভ্যালু অফ y না কি ফৰ হুইচ ভ্যালু অফ y y এটা ভ্যালু লেভেল কৈছে y টো ক'বাত আছে আমাৰ কোশ্চেনটো বিচাৰ ক'ত আছে q 10, y বুলি পইণ্ট এটা দিয়া আছে ওকে then p p 2, -3 আৰু হ'ব কি কৈছে এটা কেনে 8 নম্বৰ কোশ্চেন নি এইকেইটা দুটা পইণ্ট দিয়া আছে দেই তাৰপিছত কি কৈছে মানে গোটেই কোশ্চেনটো পঢ় find the values of y for which the distance between the points p and q and q is 10 units. বেসিক্যালি pq 10 ইউনিটস বুলি কোৱা আছে না pq 10 কোৱা আছে pq 10 কোৱা আছে ভ্যালু বাহিৰে না কি ডিগ্ৰী ৰিলেচন ৰুট অফ pq ভ্যালু বাহিৰে পটক ফাস্ট exactly q पर p minus को 10 minus 2 whole square plus second y minus 3 whole
ইজ ইকুৱেল টু 10 এটা চা দুইফালে কি কৰি দিম স্কুৱেৰিং বোথ সাইডস কি হ'ব চা ৰুট অভাৰ 10 মাইনাছ টু কিমান হ'ব 8 स्क्वायर ये क्या होगा y प्लस 3 का होल ये ऐसा लेंगे स्क्वायर मार देंगे ठीक है इसको स्क्वायर मार देंगे अब क्या होएगा देख रूट ओवर उठ ही जाएगा 64 प्लस y प्लस 3 का होल ये आएगा 100 है कि नहीं अब देखो ये आया y प्लस 3 होल स्क्वायर इज इक्वल टू 100 माइनस 64 अब हमको क्या मिलेगा वो देखो पहली बात अच्छा y প্লাছ 3 হোল স্কুৱাৰ ইজ ইকুৱেল টু 30 যদি অবজাৰ্ভ কৰক ন এইটো বাৰু কোৱাড্ৰেটিকতো কৰিব পাৰি কিন্তু মই বহুত ইজিলি কৰি দিম চাবি দেই y প্লাছ 3 টো কি আছে ইফালে গ'লে কি হ'ব স্কুৱাৰ ৰুট আগত কি লিখিম খালি আমি কিউ ল'ব গৈ আছোঁ y কোঅৰ্ডিনেট এটা কোঅৰ্ডিনেট পজিটিভ নিগেটিভ দুটা হ'ব পাৰেনে ইয়াত সেইকাৰণে প্লাছ মাইনাছ লিখিব লাগিব ডিষ্টেঞ্চ বুলি কোৱা হ'লে প্লাছ মাইনাছ নিলিখিলোঁ হেঁতেন y প্লাছ 3 ইজ ইকুৱেল টু প্লাছ মাইনাছ এটা মন কৰা কথা এটা y ইজ ইকুৱেল টু প্লাছ মাইনাছ 6 মাইনাছ কাৰণ প্লাছ 3 টো ইফালে গুচি গ'লে কি হ'ব এই লিখিছোঁ দেই y ইজ ইকুৱেল টু প্লাছ মাইনাছ 6 মাইনাছ এতিয়া আনচাৰ কি হ'ব চা y ইজ ইকুৱেল টু প্লাছ 6 মাইনাছ 3 অৰ y ইজ ইকুৱেল টু মাইনাছ 6 আনচাৰটো পাম আমি y ইজ ইকুৱেল টু 3 অৰ y ইজ ইকুৱেল টু মাইনাছ দ্যাটছ ইউৰ আনচাৰ পিছলৈ আনচাৰটো এবাৰ চেক কৰি দে না প্লিজ কাৰণ দুটা আনচাৰ পচিবল নহ'ব পাৰে মাইনাছ এনেকুৱা থ্ৰী বুলি আছে নি অ'কে বঢ়িয়া হৈ গ'ল 5 নম্বৰ হৈ গ'ল বুজি পালি ক'ত ক'ত খেলি মেলি আহিলোঁ খালি যদি ধৰিব পাৰিলে বিভাচনা ক'ত লাগি ধৰিলি চিয়'ৰ যদি খেলি মেলি ভিডিঅ'টো এবাৰ চাই ল'বি PDF টো ভালকৈ কৰি থোৱা ঠিক আছে ছোৱালী ক'ত লাগি ধৰিলি হ'ব ঠিক আছে নাই এক কাম কৰ না ধৰি থ লক কৰ ফ'কাছটো লক কৰ লক কৰি পেলাই ব্ৰাইটনেছটো বঢ়াই দে ওকে এটা ঠিক আছে ওকে বেছি অৰা হৈ গৈছে নি ওকে নেক্সট কোৱেশ্যন ক কি ক'লি অঁ মই তাকে ভাবি আছোঁ কি ক'লি এফ কি ক'লি अब सुनना पड़ेगा रिप्ले में if q 0,1 is equidistant from p5 minus 3 and r x, 6 find x basically শুনিল কি কৈছে শুনিল কিউ বুলি এটা পইণ্ট আছে সি কাৰ পৰা ইকুইডিষ্টেঞ্চত আছে পিৰ পৰা আৰু ডেট মিনছ মই লিখিব পাৰিম নে পি কিউ যিমান হয় আৰ কিউ সিমানে হয় তই লগালগ ফৰ্মুলা বহাই দে না কৈ যা 0 माइनस होल स्क्वायर प्लस 1 माइनस -3 वेरी गुड ये बताओ अभी माइनस होल स्क्वायर अभी देखो इसमें क्या आएगा इसमें तुमको मिलेगा एक बेसिकली 5 स्क्वायर मिलेगा ना 25 मिलेगा चल 25 मिलेगा ना और प्लस 4 स्क्वायर मिलेगा है ना रूट ओवर आहिब तो अकल प्योरली एक्स स्क्वायर और -5 का होल स्क्वायर बेसिकली आमी पामगे स्क्वेयरिंग बोथ साइड्स माने की पाम सा 25 प्लस 16 है ना एक्स स्क्वायर इज इक्वल टू 5 -5 स्क्वायर माने रेडी ये कट गया एक्स स्क्वायर इज इक्वल टू 16 रह गया एक्स इज इक्वल टू रूट ओवर प्लस माइनस रूट ओवर 16 हो को हाँ एवरीथिंग ইয়াৰ কাৰণে কৈছ নেকি बोले आंसर प्लस माइनस फॉर हैंस क्यू নহয় सॉरी r2 হ'ব আমাৰ या तो +4,6 या तो r2 হ'ব -4, that's your answer. Also find the distances QR and PR. QR and QR টো উলিয়াছ নি দিয়া
কিউ আৰটো উলিয়া আৰটো গম পালিয়ে নহয় অঁ কিউ আৰ এণ্ড পি আৰ হয় দুবাৰ উলিয়াই দুবাৰ মানে বেলেগ একচুৱেলি দুবাৰ উলিয়াব নালাগে কিউ আৰ আৰু পি আৰ দুইটা পইণ্টৰ পৰা ধৰিলে এটা আনচাৰ ওলাব একচুৱেলি কিউ আৰটো ক না কিউ আৰটো ক চা কিউটো হৈছে 0,1 আৰটো হৈছে 4,6 ডিষ্টেঞ্চটো চা নহয় না কিউ আৰ পি আৰ ন কিউ আৰ দুটা আনচাৰ আছে নি পি আৰ দুটা আনচাৰ আছে হয়নে অ'কে ঠিক আছে দুবাৰ মানে চাৰিবাৰ কৰিব লাগিব বুজিলোঁ ক কুৱেশ্যনটো ক কিউ আৰ দুবাৰ কৰিম ক কুৱেশ্যনটো ক কিউ আৰ ক কিউ আৰ ক 4 minus 0 whole square plus 4,6 আছিল জানো 6 minus that means আমি পাম বেচিকেলি ইয়াৰ পৰা √16 plus 20 আনচাৰ পালোগে আমি 41 কিমান পালোগে হৈ গ'ল কিউ আৰ আকৌ পাওঁ উলিয়া কিউ আৰ এবাৰ কিউটো ধৰ 0,1 আৰটো ধৰ -4,6 তো প্ৰথম 4 minus 0 whole square plus 6 minus 1 মানে আহিব আমাৰ -4 কা হোল স্কয়াৰ বেসিক্যালি 16 আহিব প্লাস 25 আনসার ইজ √41 হৈ গ'ল এটা কিউ আৰ আৰু কি লাগে আমাক পি আৰ লাগে হয়নে ওকে কোশ্চেন দিয়া পি টো কিমান ছিলে 5, -3 r to এবাৰত ল 4,6 ফাস্ট যা 4 minus 5 whole square plus 6 minus 3 whole square which will give us 4 minus 5 মানে -1 or whole square it will have 6 plus 3 6 minus plus हो जाएगा 6 plus 3 মানে 9 का square इसका आएगा 1 plus 81 आंसर आएगा √82 মানে থাকিব মানে 82 থাকিব নেক্সট কো পি আর আকো বাৰ 5, -3 -4,6 এটা কোছো -4 -5 or whole plus 6 minus -3 whole square which will be like -9 ka whole square aru 9 ka whole square that means 81 plus 81 mane 2 into 81 of square root 9 √2 units hole sahi agla question last question nahi ha last question yes oh to kal kar lega theek hai हाँ को फाइंड द रिलेशन ল'ৰা তই ৰখি আছো যে কালিতো শুদ্ধ হ'ল নাই তোৰ মাইনাছটো ভুল হ'ল নহয় দেখা এইটো পাৰ্চেণ্টেজটো ক'ত লিখিলোঁ তই অঁ ভুল হ'ল নহয় দেখা 100 পৰা 7.5 মাইনাছ কৰি কি পালি দেখাচোন ইয়াত মাইনাছ 100 পৰা 7 মাইনাছ কৰি 102 ক'ত পাওঁ 92.5 হ'ব লাগিছিলে অঁ 92.5 হ'ব লাগিছিলে ঐ কুৱেশ্যনটো ক প্লিজ কি নম্বৰ কুৱেশ্যন অঁ ফাইণ্ড দ্য ৰিলেশ্যন বিটুইন কি কৈছে ফাষ্ট কুৱেশ্যনটো পঢ় এটলিষ্ট পঢ় okay কি দিয়া আছে x, y equidistant from 3,6 আৰু -3, इसको a मान ले इसको b मान ले इसको तो ap is equal to bp বুলি কোৱা আছে equidistance কোৱা নাই লগালগ ফৰ্মুলা ভা পঢ়াত ক x minus 3 whole square x minus 3 का whole square plus y minus वेरी गुड इसके बाद आएगा x minus -3 है ना होल स्क्वायर उसके बाद आएगा y minus एग्जैक्टली এতিয়া সা কি হ'ব দুটাকে স্কোয়ারিং বোথ সাইড লিখিছো রে স্কোয়ারিং বোথ साइड्स আমি পামগে যে x minus 3 होल स्क्वायर प्लस y minus 6 का होल स्क्वायर ये आएगा x plus 3 का होल स्क्वायर इधर आएगा y minus 4 का भाঙি দে সব x স্কয়ার আহিব 2 into x into 3 আহিব plus 3 স্কয়ার আহিব y স্কয়ার আহিব 2 into y into 6 আহিব plus 6 স্কয়ার আহিব হয়নে খালি প্লাস কেল দিলো মাইনাস হ'ব লাগিছিল ঠিক আছে এটো x minus 3 হোল স্কয়ার পা আহিলে এটো y minus 6 হোল স্কয়ার পা আহিলে হয়নে আৰু ইফালে কি আহিব কো x স্কয়ার plus 2 into x into 3 plus ঠিক আছে লিখা আছে নে গা লোৱাগে ৰেসপন্সিভ হ'ব কমান হৈছে এলা কুইন্টে বিকো গা এ লোৱা চলি ন গা কম দেখা
প্লাছ y স্কুৱেৰ এই y অভ্যাস নাথাকিলে টান হৈ যাব খৰচ হ'ব মাইনাছ এটা পজিটিভ কোনে ক'ব মাইনাছ আছে পজিটিভটো বোলে মাইনাছ গম পাইছনে নকৈ নকৈ পেলাই যে সাধাৰণ কুৱেশ্যনটোক এই এক্সপানশ্যনটো ক'ব জনা নাই বুলি নোকোৱাৰ ফল ক এ আৰু বি আছে কাহা আছে এ স্কুৱাৰ মাইনাছ 2a ইনটু মাইনাছ বি ফৰ্মুলা আছিল ক 2ab बस 2ab b মানে 4 बस काय का माइनस b এটা ক পড়া 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 হ্যাঁ 2 ইনটু i ইনটু 4 প্লাস নে মাইনাস y স্কয়ার কেলে কৈছিল এতিয়াকে প্লাস এটা কি হ'ব কি হ'ব এটা কি দেখিছ কি কিবা কৰিব পাৰে হ্যাঁ x স্কয়ার y স্কয়ার কাটিব আকৌ 3 স্কয়ার আৰু কাটিব নোৱাৰি এবিন স্যার 2 3 6 minus 6 ইয়াত হ'ব 2 6 12 minus 12 y ইপিনে আহিব 2 3 6x ইপিনে আহিব minus 8 oh no sorry বসত থাকিব sorry minus 6x লিখিলো minus 12y লিখিলো 36 আহি গ'ল ঠিক আছে না 6x লিখিলো ইয়াৰ পৰা minus 8y লিখিম ইয়াৰ পৰা 16 টা আমি পাম হয়নে এটা কি কৰিম চা minus 6x ইপিনে minus 6x আহিব ইপিনে minus 12y আহিব ইপিনে plus 8y আহি যাব ইপিনে plus 36 minus 16 is equal to 0 এটা হ'ব minus 12x minus 6y plus 20 is equal to that means গোটে হ'ব কি এটা কমন আহে কি কমন আহে 2 এটা কমন আহে 2 এটা কমন আহে মই কামৰে ক 2 নহয় minus 2 এটা কমন কি কমন আনো ইয়াত 6x হৈ যাব ইয়াত হৈ যাব তোৰ পজিটিভ 3y minus 2 আহিল ন minus 10 is equal to minus 2 ইফালে কি হৈ যাবগে প্লাস হৈ যাব বুলি নকবি minus 2 গ'ল কি হৈ আছে মাল্টিপ্লাই ইফালে গ'লগে लास्ट में बचेगा हमको 6x plus 3y minus 10 is equal to that means that's your answer x और y का रिलेशन है x और y रिलेशन माने इक्वेशन बनाने वाला ठीक है ओके এটা রুল আছে হ্যাঁ ওকে বহি দে খালি কোন আসো না মনে করে 3